স্টুডেন্ট মই তোমালোকক আজি এ স্লাম্বাৰ ডিড মাই স্পিৰিট সিল কবিতাটো উইলিয়াম ৱৰ্ডছৱৰ্থ কবি লিখকজনৰ নাম কবিতাটো মই অকণমান গাই দিম আৰু তাৰ মূল ভাৱটো মই কৈ দিম এ স্লাম্বাৰ ডিড মাই স্পিৰিট সিল This poem is about the death of a loved one. How does the poet feel when he thinks about her death? যদি নিজৰ প্ৰিয়তমাৰ মৃত্যু হয় আৰু পোয়েটে কেনেকৈ অনুভৱ কৰিছিল এই সম্পৰ্কে তেওঁ কথাটো কৈছে How does he imagine her to be after death? আৰু তাই মৰাৰ পাছত তাই কেনেকৈ আছে সেইটো তেওঁ এটা ধাৰণা কৰি লৈছে A slumber did my spirit seal. I had no human fears. She seemed a thing that could not feel the touch of earthly years. No motion has she now, no force. She neither hers nor sees. Rolled round in a heart's diurnal course with rocks and stones and trees. A slumber. Do you know, student, what do you mean by slumber? Slumber mane light sleep. Spirit mane স্পিরিট সিল স্পিরিট মানে কি মাইন্ড আত্মা সোল সিল মানে কি লাইটলি ক্লোজ টাইটলি তার মানে হিউম্যান ফিয়ার্স আই হ্যাড নো হিউম্যান ফিয়ার্স মানুহৰ ভয় নাই সি সিমড এ থিং দ্যাট কুড নট ফিল তাই একো বুজি পোৱা নাই দ্য টাচ অফ আৰ্থলি ইয়াৰ্ছ পৃথিৱীৰ কোনোবাৰ টাচ নো মোশন এজ সি নাও নো ফোর্স তার কোনো মোশন নাই তার কোনো মুভমেন্ট নাই সি নাইদার হার্স নোর সি তাই একো দেখি পোৱা নাই তাই একো শুনি পোৱা নাই রোল রাউন্ড ইন দ্য আর্থস ডাইনোনেল কোর্স আর্থে ডাইনোনেল মানে ডেইলি আর্থ সদায় ঘোৰাটো ঘূৰি আছে উইথ ৰক ষ্ট'নছ এণ্ড ট্ৰিজ গোটেই শিলা পাথৰ আৰু গছ লৈ আৰ্থ ঘূৰি আছে কিন্তু তাই একো বস্তুকেই ফিল কৰিব পৰা নাই ইয়াতে কবিয়ে ক'ব বিচাৰিছে চোৱা এ কাইণ্ড অফ শ্লিপ অৰ এ ষ্টেট অফ সেন্সলেছ হেজ ষ্টপ দ্য ফাংচনিং অফ দ্য পয়েটছ মাইণ্ড আফটাৰ দ্য ডেথ অফ হিজ বিলাভেড ওমেন দ্য পয়েট হেজ নো হিউম্যান ফিয়াৰ্ছ অফ লুজিং এনিথিং আফটাৰ হাৰ ডেথ দ্য পয়েটছ বিলাভেড কুড নো more know or be affected by the passes of time. The years counted on earth had become insignificant to her. As she is no more living, she has neither movement nor force. She neither hears nor sees. After death in her grave, she has become a part of earth. Like the rocky hills, stones and trees, she too goes on rolling round the earth's diurnal course. কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ প্ৰেমিকাজনী ঢুকাইছিল তেতিয়া তেওঁ ভাবিছিল তাই কি কৰি আছে কৈছে যে তাইৰ মানুহৰ ভয় নাই তাই শান্তিৰে শুই আছে তাই কেতিয়া কোনো মানুহৰ ভয় নাই তাই কেতিয়া কোনো বস্তু তাই টাচ কৰিব নোৱাৰে পৃথিৱীৰ একো বস্তুৱে তাইক ফ'ৰ্চ কৰিব নোৱাৰে তাইৰ কোনো মোশ্যন নাই তাই একো নেদেখে তাই একো শুনিব পোৱা নাই তাই যিটো গ্ৰেভত তাৰ মানে সমাধি ক্ষেত্ৰত তাই যে শিলেৰে বনোৱা সমাধি ক্ষেত্ৰত যিটো শুই আছে সেইটো তাই এটা পৃথিৱীৰ পাৰ্ট হিচাপে আছে আৰু পাৰ্টটো পৃথিৱী ঘূৰি আছে তাইও লগতে ঘূৰি আছে কিন্তু তাইৰ একোৱে ফিলিং নাই তাই একোৱে বুজি পোৱা নাই সেইটো কথাই কবিয়ে ইয়াত ক'ব বিচাৰিছে উইলিয়াম ৱৰ্ডছৱৰ্থ এজন কবি আছিল যোনে গ্ৰহণ কৰিছিল কাম্বাৰলেণ্ড ইন দ্য ইংলিছ লেক ডিষ্ট্ৰিক্ট অন 7 এপ্ৰিল কোক মাউথত জন্মগ্ৰহণ কৰিছিল ৱৰ্ডছৱৰ্থক আমি নেচাৰেল কবি বুলিও প্ৰকৃতি কবি বুলিও আমি জনাজাত তেওঁ প্ৰকৃতিৰ ওপৰতে বৰ ধুনীয়া কবিতা লিখিছে আমি আন কবিতাও পাইছোঁ উইলিয়াম ৱৰ্ডছৱৰ্থত এটা বোধহয় ডেফোডিলছো পাইছিলোঁ ক্লাছ 7ত আমি ডেফোডিলছো পাইছিলোঁ সেইটো কাৰণে এইটো হ'লগৈ উইলিয়াম ৱৰ্ডছৱৰ্থৰ এইটো এক্সপ্লেনেশ্যন চ' ষ্টুডেণ্ট আমি ইয়াতে দেখিলোঁ যে উইলিয়াম ৱৰ্ডছৱৰ্থে স্লাম্বাৰ মানে কি ডেথ স্পিৰিট মানে সোল সিল মানে টু ক্লোজ অফ কমপ্লিটলি আৰ্থলি ইয়াৰ্ছ মানে এজ ডাইৰোনেল মানে ডেইলি এইকেইটা হ'লগৈ ৱৰ্ড মিনিং মোশ্যন মানে মুভমেণ্ট টাচ মানে এফেক্ট ফিল মানে ৰিয়েলাইজ ফিল মানে কি অনুভৱ কৰা হয়নে আৰু টাচ মানে কি স্পৰ্শ কৰা হয়নে
তো ফোর্স মানে জোৰ কৰা, মোশন মানে মুভমেণ্ট গতি কৰা, একো বস্তু এইটাই ফিল কৰিব নোৱাৰে। সো ষ্টুডেণ্ট তোমালোকে কবিতাটো পঢ়া আৰু বুজিবলৈ চেষ্টা কৰা। নেক্সট ক্লাছত মই তোমালোকৰ লগত কুৱেশ্যন এনচাৰকেইটা ডিছকাছ কৰিম।